আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বৰপেটা জিলাৰ ডাইৰেক্টৰ অধ্যক্ষ মৃণাল চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ হাউলি পৌৰসভাৰ চেয়াৰমেন অঞ্জলি দাস চৌধুৰী ডাঙৰীয়ানী, আমাৰ এই অনুষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ উৰ্মি ডেকা ডাঙৰীয়া, আমাৰ বজালীৰ ADC উৰ্মি মেধি ডাঙৰীয়ানী, আমাৰ বৰপেটাৰ ADC লতা ডেকাৰাজ ডাঙৰীয়ানী, আমাৰ লগত উপস্থিত থকা গীতাঞ্জলি দেৱী ডাঙৰীয়ানীকে আদি কৰি অল দ্য ফেকাল্টি মেম্বাৰ অফ ডায়েট সমূহ ষ্টাফসকল আৰু মোৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, মই আজি প্ৰথমবাৰৰ বাবে ডায়েটৰ এই অনুষ্ঠানত আজি আহি উপস্থিত হৈছোঁ। পূৰ্বতে আহিছিলোঁ যদিও এনেকুৱাকৈ আনুষ্ঠানিক কোনো অনুষ্ঠানত অহা নাছিলোঁ বা অহা সুযোগ পোৱা নাছিলোঁ। যি কি নহওক, যে আজি ডায়েটৰ বিষয় কিছু হ'লেও সম্যক ধাৰণা পূৰ্বতে দেখি আছিলোঁ যদিও, কাৰণ এই অনুষ্ঠানটো আমি জানো নৰ্মাল স্কুল বুলি জানো। যেতিয়া আগতে যেতিয়া বাছেৰে অহা যোৱা কৰোঁ, নৰ্মাল স্কুল বুলি কয় বাছৰ মানে যিসকল কণ্ডাক্টৰসকলে। আৰু তাৰপিছত আমি জানো এইটো জৱাহৰ নৱোদয় বিদ্যালয় হৈছিলে আৰু এই নৰ্মাল স্কুল এতিয়াও থাকিলে, পিছত আকৌ ডায়েট হ'লগৈ। আৰু ডায়েটৰ জৰিয়তে আমাৰ যি শিক্ষক প্ৰশিক্ষণৰ যি ব্যৱস্থা বা BEd হওক বা DLEd হওক, বিভিন্ন প্ৰান্তৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে শিক্ষাৰ এটা সুযোগ পাইছে। আৰু যিটো নেকি এতিয়া আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত BEd হওক DLEd হওক এতিয়া এটা কম্পালচাৰী। একোটা যি শিক্ষকৰ যদি চাকৰি কৰিবলগীয়া হয় তেতিয়াহ'লে এইটো এটা ইণ্টিগ্ৰেল পাৰ্ট। গ্ৰেজুৱেশ্যনটো যেনেকুৱাকৈ ইণ্টিগ্ৰেল পাৰ্ট বা হায়াৰ ছেকেণ্ডেৰীত পষ্ট গ্ৰেজুৱেট যেনেকৈ ইণ্টিগ্ৰেল পাৰ্ট, ঠিক তেনেকুৱাকৈ এইটো এটা এতিয়া ইণ্টিগ্ৰেল পাৰ্ট হৈছে। আৰু এই পাৰ্টটো হোৱাৰ কাৰণে মই ভাবোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো শিক্ষা ব্যৱস্থা যি পূৰ্বৰ যি শিক্ষা ব্যৱস্থা আছিলে আৰু এই শিক্ষা ব্যৱস্থা এটা আমূল পৰিৱৰ্তন এটা হৈছে। যি আমি যিটো কওঁ যে গুণগত শিক্ষা, কোৱালিটি এডুকেশ্যন, আৰু কোৱালিটি এডুকেশ্যনৰ পৰা আহি এতিয়া নেশ্যনেল এডুকেশ্যন পলিচিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে যে আমি যিহেতু বিশেষকৈ মানৱ সম্পদ সৃষ্টি কৰাৰ লগত জড়িত, গতিকে মানৱ সম্পদ যিহেতু হিউমেন ৱেলথ আমি ক্ৰিয়েট কৰিব লাগিব, তাৰ আগে যে আমাৰ শিক্ষকসকলকো যাতে আমি চাফিচিয়েণ্ট যাতে তেওঁলোকক ৰিচোৰ্চ হিচাপে ৰিচোৰ্চ পাৰ্চন কৰিব পাৰোঁ, তাৰ কাৰণে BEd হওক DLEd হওক কম্পালচাৰী হৈছে। আৰু তাৰে আজি অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। বিভিন্নজনে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তেতিয়া আগন্তুক দিনত এই গুণগত শিক্ষাৰ যিটো মানদণ্ড, এই মানদণ্ড যাতে আগন্তুক দিনত ব্যৱহাৰিক ক্ষেত্ৰতো আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে আমি আগন্তুক দিনত নতুন যি নেশ্যনেল এডুকেশ্যন পলিচিৰ জৰিয়তে যি আগুৱাই নিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থা কৰাৰ কাৰণে যাতে প্ৰচেষ্টা হাতত লৈ তাৰ কাৰণে আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমি দেখিছোঁ যে আমাৰ যিসমূহ স্থানীয় যিসমূহ স্কুল, সেই স্কুলসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হোৱাৰ কাৰণে আজিকালি এটা নতুনকৈ এটা মানুহ ধাৰণা হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ যিহেতু বেয়া, কিন্তু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থকা প্ৰাইভেট স্কুলত পঢ়োৱাৰ এটা টেণ্ডেঞ্চিটো মানুহৰ দিনক দিনে গ্ৰ' হৈছে। আৰু এই গ্ৰ' হোৱাৰ পিছত এইটো যিটো চেলেঞ্জ, এই চেলেঞ্জটো মিট আপ কৰাৰ কাৰণে আমি চৰকাৰে কি কৰিছোঁ, আমিও স্কুলসমূহৰ যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু যাৰ ফলস্বৰূপে আমি আগন্তুক দিনত প্ৰতিখন বিদ্যালয়, এই বিদ্যালয়সমূহ যাতে ধুনীয়াকৈ যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ থকা বিদ্যালয় কৰিব পৰা যায়, তাৰ কাৰণে 8 কোটি টকা প্ৰতিখন বিদ্যালয়ত আমি প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু তাৰ প্ৰথম ফেজৰ কাম বিভিন্ন বিদ্যালয়ত
চলি আছে। মই যিহেতু পাটাচাৰকুছিক ৰিপ্ৰেজেণ্ট কৰোঁ, তাত ইতিমধ্যে 4খন বিদ্যালয়, আমাৰ পাটাচাৰকুছি বিদ্যাপীঠে হওক বা আমাৰ মজালি হায়াৰ ছেকেণ্ডেৰী হওক বা চৌকুটি হাইস্কুলে হওক বা বাগমাৰা হাইস্কুলে হওক, তাত আমি ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে আমি 4খন ভাল ধুনীয়া স্কুল বনাই আছোঁ। আৰু এই স্কুল যে অকল তাতে নহয়, ইয়াতো জোৰাৰাম পাঠক হায়াৰ ছেকেণ্ডেৰী আমাৰ সৰভোগত, ইয়াতো অৱশ্যে মোৰ তালিকাখন নাই, বা শেহতীয়াকৈ আমাৰ গোপীনাথ বৰদলৈ হাইস্কুলৰ কাৰণে মই নিজে আমাৰ মন্ত্ৰী ৰমেশ প্ৰভু ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে গোপীনাথ বৰদলৈ ডাঙৰীয়াই নিজে তাত মাটি পেলাইছিলে আৰু তেখেতৰ সন্মানাৰ্থে স্কুলখন আমাৰ কৰা হৈছিলে আৰু সুন্দৰ স্কুল। আৰু তাতো এইবাৰ 7 কোটি টকা চেংচন হৈছে। এইবোৰ কৰাৰ মূলগত কাৰণ হৈছে যাতে আমাৰ শিশুসকলৰ যাতে মনত এটা সুন্দৰ এটা পৰিৱেশ যাতে গঢ়ি উঠে। আৰু এইটো কৰিবলগীয়া এইকাৰণে হৈছে যে আমি এইটোৰ লগত যদি চাওঁ সমান্তৰালভাৱে আমি দেখিছোঁ যে অংগনবাড়ী যিসমূহ চেণ্টাৰ, অংগনবাড়ী চেণ্টাৰসমূহ যে আগতে যিটো অৱস্থা আছিলে, তাত মানুহে যিসকলে বহুতে তাতে স্কুলত দিয়াৰ কাৰণে, অংগনবাড়ী চেণ্টাৰত দিয়াৰ কাৰণে অনীহা প্ৰকাশ কৰে। কাৰণ এইকাৰণে যে তাত মানে এটা মানে হাঁহৰ বাঁহৰ দৰে একোটা একোটা ঘৰ আছিলে, কিন্তু বহুত শিশুৱে তাত যাবলৈ ইচ্ছা নকৰে বা বহুত গাৰ্জেনো তাত মানে পঠাবলৈ ইচ্ছা নকৰে। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমাজ কল্যাণ বিভাগে এই অসমৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰ যাতে সুন্দৰ কৰিব পৰা যায়, তাৰ কাৰণে 25 লাখ টকা ব্যয় সাপেক্ষে এতিয়া ধুনীয়া ধুনীয়া অংগনবাড়ী কেন্দ্ৰ আমি নিৰ্মাণ কৰিছোঁ। এই যে অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে বা হাইস্কুল যে আমি নিৰ্মাণ কৰা হৈছে, তাৰ মূলগত হোৱাট ইজ দ্য বেকগ্ৰাউণ্ড বিহাইণ্ড দিছ ফেক্ট, ইয়াৰ নেপথ্যৰ মূল কথাটো হৈছে এইটোৱে যে আমি দেখিছোঁ যে মাতৃভাষাৰ যিসমূহ স্কুলত মানে ড্ৰপ আউটৰ ষ্টুডেণ্ট দিনক দিনে বাঢ়ি গৈ আছে, বা দিনক দিনে কি হৈছে সেই স্কুলসমূহত এটেণ্ডেঞ্চটো আজিকালি কমি গৈছে, যাৰ কাৰণে কি হৈছে আমি এমালগেশ্যন কৰিবলগীয়া হৈছে। বহুকেইখন স্কুলত এতিয়া 15 জন তাতে ষ্টুডেণ্ট, তাতে হয়তো 8 জন হয়তো শিক্ষক, বা 30 জন ষ্টুডেণ্ট, তাতে 12 জন শিক্ষক। এনেকুৱাকৈ থকাৰ বিপৰীতে বহুত এনেকুৱা আছে যে য'ত হয়তো 400 ষ্টুডেণ্ট বা 500 ষ্টুডেণ্ট, তাত আমাৰ ষ্টাফ আছে হয়তো 3 জন 4 জন। আৰু সেইকাৰণে যিহেতু ড্ৰপ আউট হৈছে বা লাহে লাহে ছাত্ৰ নোহোৱা হৈ আহিছে, আমি সেইকাৰণে এমালগেশ্যন কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই কথাটো আমি লক্ষ্য কৰিছোঁ যে এনেকুৱাকৈ যদি আমাৰ ষ্টুডেণ্ট যদি কমি গৈ থাকে, এটা সময়ত আমি সমগ্ৰ আমাৰ যি চৰকাৰী স্কুল, সেই স্কুলসমূহ লাহে লাহে বন্ধ হোৱাৰ উপক্ৰম হ'ব। আৰু যাৰ কাৰণে সেইটোৰ লগত চেলেঞ্জ কৰাৰ কাৰণে যে আমাৰ চৰকাৰী স্কুলত যাতে সংখ্যা যাতে নকমে, আমি তাৰ কাৰণে কি কৰিছোঁ, অংগনবাড়ী ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিছোঁ, আমি স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিছোঁ যে যাতে চৰকাৰী স্কুলত যাতে শিক্ষা যাতে কমি নাযায়, ষ্টুডেণ্টৰ যাতে এনৰলমেণ্ট কমি নাযায়। কাৰণ মই এইটো জানো যে প্ৰাইভেট স্কুল যিমানে নাথাকক কিয়, প্ৰাইভেট স্কুলতকৈ আমাৰ চৰকাৰী স্কুল এতিয়া আগৰ কথা বেলেগ আছিলে। আগৰ এটা সময়ত আগৰ চৰকাৰ আছিলে যে বহুতে কম্পাৰ্টমেণ্টেল পোৱাৰ পিছতো বহুতে শিক্ষকৰ চাকৰি পাইছিলে, কিন্তু এতিয়া সেইদিন নাই। বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যি চৰকাৰে নহওক কিয়, তেখেতে টেটৰ জৰিয়তে টেটটো কম্পালচাৰী কৰিছিলে যে কোনোবাই চাকৰি যদি পাবলগীয়া হয় তাত টেটটো লাগিবই। টেট লাগিলে উচিত পুথি BEd বা DLEd কৰিব লাগিব। এই কোৱালিটি এডুকেশ্যন ইম্প্ৰুভ কৰাৰ কাৰণে আমাৰ এই ব্যৱস্থাটো কৰা হৈছে। গতিকে ইয়াতো আমাৰ দায়িত্বটো ইতিমধ্যে মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চৰ পৰা এটা চেণ্টাৰ অফ এক্সেলেঞ্চৰ কাৰণে এটা প্ৰেক্ষাগৃহ প্ৰদান কৰিছে বা বিভিন্ন ধৰণৰ ইয়াতো ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰিছে। মই আজি আহি দেখিছোঁ যে ইয়াতে এটা সুন্দৰ অডিটৰিয়াম নিৰ্মাণ কৰা হৈছে। আৰু অডিটৰিয়ামটো নিৰ্মাণ কৰাৰ পিছত নামাকৰণ মই দেখিলোঁ যে কামেশ্বৰ দাসৰ নামত নামাকৰণ কৰিছে। কামেশ্বৰ দাসক আমাৰ দুৰ্ভাগ্য যে কামেশ্বৰ দাসক আমি বহুতে নাজানো। আৰু এইটো অসমীয়া মানুহৰ আচলতে এইটো স্বভাৱজাত দোষ। কাৰণ কিয় মই দেখিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁক আমি জগতগুৰু বুলি কওঁ। তেওঁ জগতগুৰু কোনো আধ্যাত্মিক কাৰণে কোৱা নহয়, যিহেতু কৃষ্ণ নাম লয় বা তেওঁ আধ্যাত্মিকভাৱে নাম ঘোষা কীৰ্তন ঘোষা প্ৰচাৰ কৰে, সেইটোৰ কাৰণে তেওঁক জগতগুৰু কোৱা নহয়। তেওঁক জগতগুৰু এইকাৰণে কোৱা হয় যে তেওঁ 101টা কলাৰ অধিকাৰী, যিয়ে নেকি আজি যদি সংগীতৰ যদি কথা কওঁ,
সংগীতৰ যদি কথা কওঁ যে সংগীতৰ ক্ষেত্ৰত 6টা উপকলা জানা মানুহ আজিলৈ পৃথিৱীত জন্মই হোৱা নাই। জন্ম যদি হৈছিলে সেইটো একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱ। কাৰণ কিয় শ্ৰীমন্ত শংকৰদেৱে নিজে লিখিছিলে, নিজে আকৌ সুৰ দিছিলে, নিজে আগতে স্বৰলিপি লিখিছিলে, নিজে তেওঁ কণ্ঠ দিছিলে, আৰু কণ্ঠ দিয়াৰ পিছত নিজে আগতে বাদ্যযন্ত্ৰ বজায়, আৰু সেই বাদ্যযন্ত্ৰৰ তালে তালে তেওঁ নৃত্য মানে আমাৰ যিটো সত্ৰীয়া নৃত্য বুলি কয়, এই সত্ৰীয়া নৃত্যৰ ব্যৱস্থা কৰিছিলে। অৰ্থাৎ যে নিজে লিখা গীত লিখা, গীতৰ সুৰ দিয়া, গীতৰ কণ্ঠ দিয়া, গীতৰ স্বৰলিপি, গীতৰ বাদ্যযন্ত্ৰ, আৰু লগতে বাদ্যযন্ত্ৰৰ লগত সেই গীতৰ লগত নৃত্য। এই সংগীতৰ এনেকুৱাকৈ আমি বহুতো নাম শুনিছোঁ, পল্লৱ চনকী আদি কৰি ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা। এই 6টা কলাৰ অধিকাৰী ব্যক্তি আজিলৈ পৃথিৱীত নাই। কিন্তু সেই কথাখিনি আমি অসমৰ মানুহে আমি সেইখিনি প্ৰচাৰ কৰিব পৰা নাই। মানে কি, তেওঁৰে দুৰ্ভাগ্য, তেওঁ অসমীয়াৰ ঔৰসত জন্মগ্ৰহণ কৰিলে বা অসমীয়া হিচাপে জন্মগ্ৰহণ কৰিছে। কিন্তু আজি যদি শংকৰদেৱে যদি ইয়াতে জন্মগ্ৰহণ নকৰি যদি পশ্চিমবংগত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ জগতগুৰু হিচাপে ইতিমধ্যে পশ্চিমবংগৰ মানুহে এষ্টাব্লিছ কৰিলেহেঁতেন। কাৰণ পশ্চিমবংগৰ মানুহে মানুহক এষ্টাব্লিছ কৰিব জানে। আৰু এইটো আমি এটা কথা জানো যে আমাৰ অসমৰ মানুহে এষ্টাব্লিছ কৰাৰ আগে আগে ভূপেন হাজৰিকাক পশ্চিমবংগৰ মানুহে এষ্টাব্লিছ কৰিছিলে। ভূপেন হাজৰিকাৰ বিষয়ে আমি যিমানখিনি জানিব লাগিছিলে মৃত্যুৰ পিছতহে আমি গম পালোঁ বহুতে। তাৰ আগে আগে কিন্তু আমাদের ভূপেন দা বুলি পশ্চিমবংগত কিন্তু তেওঁ জন্ম ইয়াতে, কিন্তু পশ্চিমবংগত কি কৰিছিলে আমাদের ভূপেন দা বুলি তেওঁৰ যি গুণ গৰিমা, তেওঁ গুণ গৰিমাক আগুৱাই নিছিলে। গতিকে এই যে শংকৰদেৱে হওক, আজি লক্ষ্মীনাথ বেজবৰুৱা তেখেতক চিনি পাইছিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে চিনি পাইছিলে। আৰু সেইকাৰণে তেওঁ পৰিয়ালত বিয়া কৰাৰ পিছত তেওঁ সোণৰ কলম এটা দিছিলে কবি ঠাকুৰে লক্ষ্মীনাথ বেজবৰুৱা। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমি যিমান জানিব লাগে সিমান কিন্তু আমি নাজানো। ঠিক তেনেকুৱা কামেশ্বৰ দাসৰ ক্ষেত্ৰতো আমি যিমান জানিব লাগে সেইখিনি কথা কিন্তু আমি নজনাৰ বাবে আমাৰ যিসকল মহাপুৰুষ বা পুৰুষা ব্যক্তিসকলক আমি আমাৰ স্মৃতিৰ পৰা বা ইতিহাসৰ পৰা আমি লাহে লাহে হেৰাই পেলাইছোঁ। মই এইকাৰণে এই কথাষাৰ কৈছোঁ যে কামেশ্বৰ দাসৰ মই নামটো দেখি পেলাই মই তেখেতক সুধিছোঁ, আমাৰ প্ৰিন্সিপালক সুধিছোঁ যে কামেশ্বৰ দাস মানে কোন কামেশ্বৰ দাস? কৈছে ছাৰ এই যে আপোনাৰ কামেশ্বৰ দাস মোক কৈছে। কাৰণ কিয় কামেশ্বৰ দাসৰ জন্ম হৈছিল বজালীত, সেইটোও দুৰ্ভাগ্য। বজালীত জন্ম নহৈ পেলাই তেওঁ যদি গুৱাহাটীত জন্ম হ'লহেঁতেন তেতিয়াহ'লে আজি তেওঁ অসমৰ ৰত্ন হ'লহেঁতেন। শংকৰদেৱে যেনেকুৱাকৈ অসমীয়াৰ ঔৰসত জন্মগ্ৰহণ কৰাৰ পিছত তেওঁ আজি পশ্চিমবংগৰ মানুহে বিশ্ব কবি হিচাপে যি প্ৰতিষ্ঠা কৰিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক, ঠিক তেনেকুৱাকৈ যদি পশ্চিমবংগত যদি জন্ম হ'লহেঁতেন শংকৰদেৱে তেতিয়াহ'লে বিশ্বৰত্ন হিচাপে কিতাপে প্ৰতিষ্ঠা হ'লহেঁতেন। ঠিক তেনেকৈ কামেশ্বৰ দাসক মই যেতিয়া বহুতকে সুধোঁ কামেশ্বৰ দাসক, যে বহুতে কামেশ্বৰ দাসৰ নামেই শুনা নাই। বহুতে কৈছে MLA এজন আছিল নেকি, মানে MLA থকা বুলি কয়। বহু বছৰ আগতে শুনিছিলোঁ MLA আছিল। কামেশ্বৰ দাস এটা এনেকুৱা হেয়া, আজি যদি বৰপেটা বা বজালীৰ যদি শিক্ষা ব্যৱস্থা যদি এগৰাকী প্ৰৌঢ়া ব্যক্তি যদি ক'ব লাগে তেতিয়াহ'লে নাম আমি ল'ব লাগিব কামেশ্বৰ দাস। কাৰণ কিয় এই কামেশ্বৰ দাস আচলতে এগৰাকী মানে গৰু চৰাই থকা ব্যক্তি আছিলে। গৰু চৰাই ব্যক্তি আছিলে। তেখেতক বাটত লগ পাই এগৰাকী শিক্ষকে তেওঁক লৈ গৈছিলে 12 বছৰ বয়সত, আৰু সেই পঢ়োৱা শুনোৱা তেওঁ কৰাৰ ব্যৱস্থা কৰিছিলে। আৰু তাৰপিছত সেই কামেশ্বৰ দাসে গৈ কলিকতা ইউনিভাৰ্চিটিৰ পৰা মেথমেটিক্সত নট অনলি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট তেখেতে গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছিলে। আৰু গ'ল্ড মেডেলিষ্ট হোৱাৰ পিছত তেখেতে ছাৰ আশুতোষ মুখাৰ্জী হৈছে আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দেউতাক ছাৰ আশুতোষ মুখাৰ্জী। আৰু দুয়োগৰাকী ব্যক্তি ছাৰ আশুতোষ মুখাৰ্জী আৰু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী একেখন বিশ্ববিদ্যালয়ত ভাইচ চেঞ্চেলৰ হিচাপে কাম কৰা যদি ভাৰতবৰ্ষত যদি ক'ৰবাত যদি উদাহৰণ আছে, এইটোৱে উদাহৰণ আছে। দেউতাক কাৰৰ পুত্ৰ, সেইটো হৈছে আমাৰ ছাৰ আশুতোষ মুখাৰ্জী আৰু আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। আৰু সেই ছাৰ আশুতোষ মুখাৰ্জীয়ে গুণীয়ে গুণৰ মূল বুজি পায়। তেতিয়া কামেশ্বৰ দাসক কৈছিলে যে আপুনি এটা কাম কৰক, আপুনি যিহেতু গ'ল্ড মেডেলিষ্ট পালে, গতিকে আপুনি ইয়াতে অধ্যাপনাৰ ব্যৱস্থা কৰক। মই কিছুদিন পিছত আপোনাক চাকৰি আপোনাক দি আছোঁ,
গতিকে আপুনি ইয়াতে শিক্ষকতা কৰিব, অধ্যাপনা কৰিব। আৰু হয়ো তাৰপিছত 3 মাহ নে 4 মাহ পিছত ছাৰ আশুতোষ মুখাৰ্জী এখন তেওঁৰ ঘৰলৈ চিঠি লিখিছিলে। আৰু চিঠি লিখাৰ পিছত তেখেতে আহি পেলাই তেওঁ কৈছিলে যে ছাৰ মই আপোনাৰ চিঠিখন পাইছোঁ, সাদৰেৰে মই গ্ৰহণ কৰিছোঁ, মই ইয়াতে কাম কৰিব নোৱাৰিম। তেতিয়া সুধিলে কিয়? যে মোৰ তাত যিখন মানে জিলা, তেতিয়া কামৰূপ জিলা আছিলে, তেতিয়া মানে বৰপেটা বা বজালি নাছিলে, যে তাতে শিক্ষা ব্যৱস্থা একেবাৰে বেয়া। গতিকে মই তাত গৈ পেলাই শিক্ষা ব্যৱস্থা সম্প্ৰসাৰণ কৰিব লাগিব। আৰু যাৰ ফলস্বৰূপে তেখেতে তাত প্ৰথম বজালি হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত আমাৰ বৰপেটা বিদ্যাপীঠ, তাৰপিছত বজালি আপোনাৰ মহাবিদ্যালয়, তাৰপিছত প্ৰথমগৰাকী মাধৱচুৰী মহাবিদ্যালয়ৰ প্ৰথমগৰাকী তেখেতে অধ্যক্ষ হৈছিলে। তাৰপিছত তেখেতে 1937ত তেখেতে কি হৈছিলে, প্ৰথমবাৰৰ কাৰণে MLA হৈছিলে। আৰু MLA ক'ৰ পৰা হৈছিলে? কিবা নামটো আছিলে উত্তৰ বৰপেটা নাম আছিলে, আৰু এৰিয়াটো আছিলে আমাৰ বৰনগৰ আৰু বজালি। বৰনগৰ মানে এই অঞ্চলৰ বৰনগৰ আছিলে, বা এইটোও বৰনগৰ। বৰনগৰ এলেকা আৰু বজালি এলেকাৰ পৰা এটা সমষ্টি হৈছিলে বৰপেটাৰ। তেতিয়া দুটাই সমষ্টি আছিলে, এটা হৈছে বৰপেটা সমষ্টি, এটা হৈছে উত্তৰ বৰপেটা। আৰু সেই উত্তৰ বৰপেটাৰ পৰা তেখেতে MLA হৈছিলে, আৰু MLA হৈ পেলাই 10 বছৰ MLA হৈছিলে। তেখেতে নিজে আইনজ্ঞ আছিলে, LLB পাছ কৰিছিলে। আৰু পিছলৈ গৈ তেখেতে কি কৰিলে, প্ৰথমগৰাকী APSCৰ অসমীয়া চেয়াৰমেন হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিলে। APSC আগতে ইংৰাজসকলে আছিলে APSC চেয়াৰমেন, তাত প্ৰথমগৰাকী অসমৰ বা অসমীয়া হিচাপে চেয়াৰমেন হিচাপে দায়িত্ব গ্ৰহণ কৰা সেইগৰাকী গণিতজ্ঞ তেখেতে APSC চেয়াৰমেন হৈছিলে। কিন্তু দুৰ্ভাগ্য হৈছে কি যে আমাৰ মানুহে নাজানে। মই অধ্যক্ষ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতে যে কামেশ্বৰ দাসৰ যি কথা জানি পেলাই তেখেতে যে ইয়াতে কামেশ্বৰ দাসৰ নামটো যে ব্যৱহাৰ কৰিছে, মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সেইটোৱে আচলতে আমাৰ মূল কথা। কাৰণ কিয়, আমি বিশেষকৈ শিক্ষা ব্যৱস্থাৰ লগত থকাসকলে যদি গুণীৰ যদি গুণ নুবুজোঁ, তেতিয়া বাকী কোনে বুজিব? ব্যৱসায়ীসকলেতো বুজি নাপাব। গতিকে শিক্ষাৰ লগত থকা ব্যক্তিসকলে আমি যিসকল আমি হেৰিয়া, তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব। গতিকে মই এই চেগতে তেওঁক ধন্যবাদ জনাইছোঁ। মই ছাৰ আশুতোষ মুখাৰ্জীকো মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। কাৰণ কিয়, তেখেতৰ সান্নিধ্য পাইছিলে কামেশ্বৰ দাস। এইটো এটা খুব ডাঙৰ এটা কথা। যি কি নহওক, এনেকুৱা এটা প্ৰেক্ষাগৃহ এটা বনাই তেওঁ নামাকৰণ কৰিছে। মই প্ৰসংগক্ৰমে ক'লোঁ, কাৰণ কিয় যিহেতু আমাৰ ল'ৰা ছোৱালীসকলে নাজানে হু ইজ কামেশ্বৰ দাস। গতিকে সেইগৰাকী কামেশ্বৰ দাসক মই আজি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আজি আমাৰ যি শিক্ষা ব্যৱস্থা দিনক দিনে আগুৱাই নিয়াৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যি ব্যৱস্থা হাতত ল'লে, তাৰ কাৰণে আজি অন্ততঃ সুন্দৰ এক পৰিৱেশ এটা আহিছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিটিটিভ এটা মাইণ্ডছেট আহিছে। আগতে কম্পিটিশ্যন কৰিব পৰা এটা পৰিৱেশ নাছিলে। কাৰণ কিয়, এইখন অসমতে টকাৰ বিনিময়ত চাকৰি পাইছিলে। যাৰ লাখ লাখ টকা আছিলে তেওঁলোকে চাকৰি পাইছিলে, যাৰ টকা নাই কিন্তু মেধা শক্তি চাকৰি নাপাইছিলে। গতিকে আজি সেই পৰিৱেশ অসমত নাই। আজি 1.5 লাখতকৈ অধিক চাকৰি দিয়াৰ ব্যৱস্থা হ'ল। কোনো এজনে ক'ব নোৱাৰে যে মই টকা দি পেলাই চাকৰি পাইছোঁ। মই বহু সময়ত আমাৰ মুখ্যমন্ত্ৰীৰ লগত যেতিয়া যাওঁ, বহু ঠাইত ৰাস্তাই ঘাটে বহুত মানে দেখা পাওঁ যে বহুতে আহি তেওঁক সেৱা কৰে, আৰু লগত মাক দেউতাকো থাকে। তেতিয়া তাহাঁতে কয় যে ছাৰ আমি মানে টেটত চাকৰি পাইছিলোঁ, গতিকে সেইকাৰণে আপোনালোকে সেৱা এটা ল'ব আহিছোঁ। বহু শিক্ষক যেতিয়া শিক্ষামন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তো চেম্বাৰত যাওঁতে জোতা বা চেণ্ডেলযোৰ বাহিৰত খুলি থৈ যায়। তাৰমানে এই যে তেওঁলোকে বুজি উঠিছে যে আজি মানে আজি শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যে কৰাপশ্যন নিৰ্মূল কৰিছে, এই কৰাপশ্যন নিৰ্মূল কৰা আজি সম্পূৰ্ণ অন্য ট্ৰেন্সফাৰ পষ্টিঙৰ ক্ষেত্ৰত মই ক'ব নাযাওঁ, কিন্তু এপইণ্টমেণ্টৰ ক্ষেত্ৰত যে আজি কৰাপশ্যন মুক্ত হৈছে, তাৰ কাৰণে মূলগতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চিতৰূপে আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু সেইটোৱে হ'ব লাগে আচলতে। তেওঁ যি সময়ত এই ব্যৱস্থাটো হাতত লৈছিলে তেতিয়া কিন্তু তেওঁ কংগ্ৰেছ দলৰ আছিলে। কিন্তু কংগ্ৰেছ দলত থকাৰ পিছতো কিন্তু তেখেতে কিন্তু টেটৰ পৰীক্ষা আয়োজন কৰি পেলাই একেবাৰে মেধাৰ ভিত্তিত দিছিলে। মই যেতিয়া 2011 চনৰ পৰা 16 চনলৈ মই বিৰোধী দলৰ MLA আছিলোঁ, তেতিয়া আমাৰ চৰকাৰ নাছিলে, মোৰ BJPৰ চৰকাৰ নাছিলে, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন এছেম্বলিত কৈ আছে
যে যিসকল সমষ্টিৰ ল'ৰা ছোৱালীয়ে যদি টেটত পাছ কৰিব লাগে তেওঁলোকক অন্ততঃ কিছু আপোনালোকে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক, কাৰণ তেতিয়াহে তেওঁলোকে চাকৰি পাব। আৰু পিছত মই আবেলি সময়ত তেওঁৰ ঘৰত গৈ সুধিছিলোঁ যে আপুনি যে এছেম্বলিত ক'লে কথা, কাৰণ কিয় কংগ্ৰেছী মানুহ খোলাখুলি কথা বিশ্বাস কৰিব টান লাগে অলপ, কাৰণ এনেকুৱা বিভিন্ন ধৰণৰ কথা কৈ থাকে। গতিকে তেখেতক মই মুখেৰে গৈ সুধিছোঁ যে আপোনাৰ কথাখিনি বিশ্বাস কৰা নাই, গতিকে আপুনি সঁচাকৈ কওকচোন, কাৰণ কিয় মই ল'ৰা ছোৱালীক ট্ৰেইনিং দিম। যে নহয় দাদা আপুনি ট্ৰেইনিং দিয়ক আপুনি নিশ্চিত ওপৰত ফল পাব। তাৰপিছত মই GLC কলেজ, কবৰ্ধনা কলেজ আৰু বৰনগৰ কলেজ, তিনি ঠাইত আমি ট্ৰেইনিং দিছিলোঁ ল'ৰা ছোৱালীক। যেতিয়া প্ৰথমবাৰৰ কাৰণে টেটৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে, আউট অফ 485ৰ ভিতৰত মোৰ 312গৰাকী ল'ৰা ছোৱালী তেতিয়া টেটত পাছ কৰিছিল। আৰু বহুতে অভিভাৱকসকলে আহি পেলাই মোক ধন্যবাদ দিছিলে, কাৰণ মই টকা পইচা লোৱা নাছিলোঁ, মই ফ্ৰী শিকাইছিলোঁ। বিভিন্ন স্কুল কলেজৰ অধ্যাপকসকলক শিক্ষকসকলক লগাই দিছিলোঁ, অকল টিফিনৰ ব্যৱস্থাটো কৰি দিছিলোঁ। আৰু শেষ হোৱাৰ 3 মাহ পিছত যেতিয়া শেষ হোৱাৰ সময়ত অলপ মাননি দিছিলোঁ। 3,80,000 টকা খৰচ হৈছিলে। 3,80,000 টকা খৰচ যোৱাৰ পিছত 312জন ল'ৰা ছোৱালীয়ে তাতে টেটত পাছ কৰিছে। গতিকে এই যিটো পৰিৱেশ, এই পৰিৱেশৰ লগত কম বেছি পৰিমাণে আমিও ব্যৱস্থা কৰিছোঁ। গতিকে মই আজি সকলোকে লগ পাই ভাল লাগিল। আগন্তুক দিনত মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত যাতে আমি সকলোৱে সেৱামূলক মনোভাৱেৰে আমি যাতে কাম আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। এতিয়া মেধাৰ ভিত্তিত চাকৰি পোৱাৰ পিছত আকৌ সমস্যা হয়। আকৌ বহু ঠাইত দেখিছোঁ বহুত মহিলাই এতিয়া ধুবুৰী অঞ্চলত মানে কাম কৰি আছে, চহৰত কাম কৰি আছে। এতিয়া চাকৰি মেধাৰ ভিত্তিত মানে যেতিয়া কৰে অপশ্যন তেওঁলোকে দিয়ে যে ধুবুৰীত দিলে হ'ব, কথা নাই, বৰপেটাত দিলে হ'ব। চাকৰি পোৱাৰ পিছত আকৌ ট্ৰেন্সফাৰৰ কাৰণে আমাৰ তাত আহে। এইও এটা সমস্যা এনেকুৱাকৈ আছে। গতিকে যি কি নহওক লাহে লাহে সমস্যাবিলাক আমি মাৰিব লাগিব। মই আজিৰ যিসকল ল'ৰা ছোৱালী আছে সকলোকে শুভেচ্ছা প্ৰদান কৰিছোঁ, যাতে আগন্তুক দিনত তেওঁলোকে যাতে সুন্দৰকৈ সমাজক একোগৰাকী মাৰ্গদৰ্শক হিচাপে তেওঁলোকে প্ৰতিষ্ঠা হ'ব পাৰে, তাকে আশা ৰাখি মই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।